তো গাইজ অকণমান সাউণ্ড কোৱালিটিটো এডজাষ্ট কৰিব দেই মানে বৰ্তমান মই ৰুমৰ ভিতৰত আছোঁ আৰু এতিয়া বৰ্তমান হৈছে 1:15 চ' এতিয়া ভিডিঅ'টো শ্বুট কৰি পিনে আপলোড ডিউটিটো 3টামান বাজিব চ' বেলেগ লেকচাৰ বাদ দি পিনে ভিডিঅ'টো आइए देखते हैं बैठन मजा आएगा তো আকৌ আজি আমি আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰোষ্ট কৰিবৰ কাৰণে ভিডিঅ'টো বনাবলৈ আগবাঢ়ি আহিছোঁ গতিকে আপোনালোকে আও হৰি আও ৰাম বুলি কৈ ভিডিঅ'টো অকণমান লাইক এটা আৰু ছাবস্ক্ৰাইব এটা কৰি দিব দেই समझ रहे हो সহা গাঁৱৰ ৰাইজে আৰু মধ্যবিত্ত পৰিয়ালে সৰুৰে পৰা আমি মিঠাতেল খায়ে ডাঙৰ হৈছোঁ তাকেই মামা মই জানেনে আপুনি জন্ম হোৱাৰ পাছতেই মোক মায়ে 1 লিটাৰ মিঠাতেল খুৱাই দিছিলে মই সেইকাৰণে আজি বৰ্তমান মই এতিয়া ডাঙৰ হ'বলৈ সক্ষম হৈছোঁ মোক মায়ে সৰুতে গাখীৰ খোৱা নাছিলে নহয় মোক সৰুৰ পৰা মিঠাতেল খুৱাই ডাঙৰ কৰিছে আমাৰ মাতৃ আৰু সন্তানৰ মাজত থকা অভূতপূৰ্ব মৰমৰ আৰু এক উদাহৰণ মামাৰ মুখৰ পৰা কথাই নুপুঠা হৈছে অ' গাইজ কি কম মানে মামা আৰু পিতৃৰ এক অভূতপূৰ্ব সম্পৰ্ক মিঠাতেলৰ লগত মানে এজন মুখ্যমন্ত্ৰী হৈ আপুনি মানে মতলব কনচি লাইন পে যা ৰহে हो মিঠাতেল বিশেষজ্ঞ হ'বলৈ গৈছে যেতিয়া আমাৰ জ্বৰ উঠে মায়ে আমাক কয় যে ভৰি তলুৱাখনত অলপ মিঠাতেলেৰে মালিচ কৰি দে ভাল পাবি হয় আমি আগতে মানে সৰুতে জ্বৰ যদি হয় পকৰৰ বিষ যদি হয় হাত কট ইফালে যদি কৰবাত বিক্সি কয় হাত যদি ভাঙে আমি ডক্টৰৰ ওচৰত নাযাওঁ নহয় মামা এতিয়াও আমাৰ যদি ভৰিখন যায় পকৰ চকৰ যদি ফাটি যায় আমি ডক্টৰৰ ওচৰত নাযাওঁ আমি ডাইৰেক্ট মিঠাতেল লগাই আমি দীপাৱলীৰ ঠিক পিছতে নিযুত মইনাৰ ছাত্ৰীসকলকো আমি একেলগে অভিনন্দন জনাম আৰু অক্টোবৰ মাহৰ পুঁজিও আপোনালোকৰ হাতত তুলি अब तो पैसे ही पैसे होंगे बेटे নালাগে এজ এ ষ্টুডেণ্টছ নালাগে আপোনাৰ সেই নিযুত মইনা আঁচনি আমাকতো দিয়াই নাই বিশেষকৈ আমাৰ মহাবিদ্যালয়ত পঢ়া ছাত্ৰীসকলৰ বাবে মতলব আমাৰ মামাৰ এই মহিলাসকলৰ কাৰণে কিহৰ ইমান এটা আৱেগিক সম্পৰ্ক আছে মই খুব বৰ ভালকৈ ধৰিব পৰা নাই মহিলাসকলক দিয়ে অৰুণোদয় ছোৱালীসকলক দিয়ে মাজনী আঁচনি কেতিয়াবা স্কুটি কেতিয়াবা চাইকেল মানে আমি ল'ৰাবিলাকে মামাৰ পকৰত কেতিয়া জুই লগালো মানে কোন চুট মাৰানে আমাৰ মামাৰ পকৰত জুই লগালে যে আমাক কেলা এটা আঁচনি নিদিয়ে समझ रहे हो গগৈ দুইটা ল'ৰা ছোৱালী ইংলেণ্ডত থাকে ব্ৰিটিছ হয় গতিকে মিঠাতেলৰ ভেলু তেওঁ বুজিব নোৱাৰে ছানফ্লাৱাৰ তেল বুলি ক'লে তেওঁ হয়তো বুজিলেহেঁতেন মামা মই আপোনাৰ এটা কথা বুজি পোৱা নাই আপুনি এই গৌৰৱ গগৈৰ পিতেক কি ল'ৰা ছোৱালীকেইটাৰ প্ৰতি আপোনাৰ ইমান আৱেগিক সম্পৰ্ক কিয় মানে আপুনি দুদিন পিছে গৌৰৱ গগৈ ল'ৰা ছোৱালীকেইটাক ঘূৰি ফুৰে এই গৌৰৱ গগৈ এটা পোৱালি ভালকৈ মাত ফুটো অৱস্থা হৈছে আপুনি ঠিক কেনেকৈ গম পালে ছানফ্লাৱাৰ খায়নে বেলি ফুলৰ তেল কৰিছিলোঁ যে ইংলেণ্ডত কি খায় মানে কিয় কাৰোবাৰ ঘৰত ছানফ্লাৱাৰ বনায় কাৰোবাৰ ঘৰত বেলি ফুল বনায় কাৰোবাৰ ঘৰত জবা ফুলৰ তেল বনায় কাৰোবাৰ ঘৰত তেলেই ইউজ নকৰক লাগে তে আপোনাৰ পকৰত কিয় ইমান সজুতি উঠি আছে অসমৰ মুছলিম জনসংখ্যা ইজ 39.5 আপোনালোকে আচৰিত হ'ব মই দুই এদিনতে আপোনালোকক দিম ইভেন মাজুলীৰ দৰে অঞ্চলত মুছলিম জনসংখ্যা বাঢ়িছে 100%। মই চালা আপোনাৰ এটা কথা গম পোৱা নাই এই ইলেকশ্যন অহাৰ আগতেহে আপুনি কেনেকৈ গম পায় যে আমাৰ অসমত মুছলমান লোকৰ সংখ্যা বাঢ়ি গৈ আছে কেনেকৈ গম পায় মুছলমানসকলে 10-15 জনী বিয়া পাতি একেলগে চাগে 20-25টা পোৱালি ওলাইছে আপুনি দূৰবীণলৈ জুমি চাই আছে হয় আপোনালোকে আচৰিত হ'ব মই হয় ভুটচুৰ হয় গম পাইছোঁ আমাৰ অসমত বৰ্তমান মুছলমান সংখ্যা ভৰি আছে মানে অসমখৰ ইফাৰৰ পৰা ধুবুৰীৰ পৰা শদিয়ালৈকে গোটেইখন মিয়াই লেণ্ড হৈ গ'ল হয় গম পাইছোঁ আণ্ডাৰষ্টেণ্ড এইটো চৰকাৰে ঘোষণা কৰিছে যে মিঠাতেল দিম এইটো আমাক নালাগে আমাৰ জুবিন দাৰ ন্যায়টো লাগে বাইদেউ আপোনাৰ চৰণ যুগল ক'ত আছে চাওঁ অকণমান দেখাওকচোন মই প্ৰণাম কৰোঁ বাইদেউ আপোনাক শতকোটি প্ৰণাম বাইদেউ আপোনাক প্ৰণাম আপুনি মহান আপুনি বহুত মহান বাইদেউ মহান আপুনি এনেকুৱা চুট মাৰানি মিনিষ্টাৰবিলাকক যে আপুনি যে মুখখন দেখুৱাই দিছে তেহেঁতৰ আইন এখন চাহ বুলি কৈ দেখুৱাই দিছে আমি জুবিনক ন্যায় দিয়াম ঐ ফটো মনে থাক হ'ব মনে থাক আজি জুবিন দা মৰা নাই কমো এতিয়ালৈকে 24-25 দিন হোৱাৰ পাছতো আপোনালোকে এতিয়ালৈকে কেলা জুবিন দাক ন্যায় দিম কৈ আছে লাষ্ট পাবলৈকে থু কটা কেলা আপোনালোকৰ নিচিনা এখন চৰকাৰক মই থু বনাই এতিয়া আমি যি আপোনালোকক প্ৰথম দিনা মই প্ৰতিশ্ৰুতি দিছিলোঁ প্ৰতিশ্ৰুতি তোৰ নিচিনা এটা মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি ৰাখিব আৰে ভাই অলপমানো যদি তোৰ চকুত মানে বেয়া নাপাব ৰাইজসকল বেয়া নহ'ব মই এজন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেকুৱা ব্যৱহাৰ কৰাৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি বেয়া নাপাব এনেকুৱা এজন ব্যক্তি নিৰ্লজ্জ কোনো কাণ্ড জ্ঞান নথকা এজন ব্যক্তিক যদি মই তই বুলিও সম্বোধন কৰোঁ ন মোৰ কোনো বেয়া নালাগে
বুজিছেনে আজি চালা জুবিন দা মৰা 24-25 দিন হৈ যোৱাৰ পাছতো এতিয়াও তেখেতে কৈ আছে যে ন্যায় দিম কেতিয়া দিবি তই ন্যায় মাটিটো বাদেই দিয়ক ডিব্ৰুগড়ত যেনে তেনে আহি পেলাই ওলাই যাব লাগে হিমন্ত বিশ্ব শৰ্মা এটা বেলেগ ধৰণৰ মানুহ হয় তাকে হয় মামা হয় মোৰ ফালৰ পৰা মই এটা ক্লেপ দিছোঁ আপুনি সম্পত্তি নাই আপোনাৰ একো টকা পইচা একো নাই অহা নেক্সট ভিডিঅ'টোত মই বনাই আছোঁ আপোনাৰ কি সম্পত্তি আছে কি নাই গোটেই সোপা নিউজ খুদালি পিনে বনাই আছোঁ সেইটো ভিডিঅ' আহি আছে বাৰু সেইটো ভিডিঅ' মতলব লাজ মান মৰ্যাদাৰ অকণমান ৰাখি পিনে ৰাখিব আপুনি যিহেতু আপুনি এজন মুখ্যমন্ত্ৰী ন আপুনি যদি মোৰ ভিডিঅ'টো চাইছে ইমানখিনিকৈ যদি চাইছে অকণমান মান মৰ্যাদা ৰাখি পিনে কথা ক'ব প্ৰত্যেকটো কথা আপুনি প্ৰেছ কনফাৰেঞ্চত মাতি যে ইমান পেটু ফালি গল ফালি যে কথাবোৰ কয় অকণমান মান মৰ্যাদা ৰাখি পিনে কথা ক'ব জুবিন দা চাল আজি 24-25 দিন হৈ যোৱাৰ পিছত আপুনি কেলা ন্যায় দিম কৈছে কিন্তু এতিয়ালৈকে ঘটিটো একো কৰিব পৰা নাই তো গাইজ অকণমান শেষলৈ অলপমান মিচি ইফাল সিফাল হৈ গ'ল তো তাৰ বাবে মই একদম ক্ষমা প্ৰাৰ্থী কাৰণ খং উঠে ন আমাৰ হিয়াৰ নামতো জুবিনদাৰ দৰে এজন ব্যক্তিক ন্যায় বিচাৰি যদি আমি হাহাকাৰ কৰিবলগীয়া হৈছে তে আমাৰ নিচিনা সাধাৰণ মানুহ এগৰাকীৰ কাৰণে এজনৰ কাৰণে ন্যায় পাব বুলি আপুনি আশা কৰিছে এই চুট মাৰানি মাকচুলু চৰকাৰখনৰ পৰা চ' গাইজ বাছ ভিডিঅ'টো আজিলৈ ইমানে ইয়াতে সামৰণি মাৰিছোঁ